ল'ব নালাগে মই ভাবিলোঁ যে মৰমৰ আচুৰত টিটেনাছ ল'লে মৰমটো ঠিক নহয়গৈ কিন্তু ডক্টৰবিলাকে কৈছে এটা ল'ব লাগে বুলি আপুনি বিশেষকৈ আসনৰ তালিকা এতিয়ালৈকে প্ৰকাশ নকৰাকৈ সম্ভাৱ্য তালিকা বহুকেইটা সংবাদ মাধ্যমত ওলাই গৈছে চূড়ান্ত বুলিয়ে প্ৰকাশ চাওক আমাৰ AGP আৰু BPFৰ মাজত আমাৰ এলায়েন্স হৈ গৈছে ৰাভা যৌথ মঞ্চৰ লগত আমাৰ এলায়েন্স হৈ গৈছে এতিয়া বিজেপিৰ লিষ্টখন চালে আপোনালোকেতো নিজেও আন্দাজ কৰিব পাৰে যে এইকেইজনে টিকট পাব টিকট নাপায় তাৰ 10% ভুল হ'ব কাৰণ আমাৰটোতো কাম ফিল্ডত কাম কৰি থকা মানুহক আমি টিকট দিওঁ কংগ্ৰেছৰ কোনে টিকট পাই ধৰিব নোৱাৰে কাৰণ তাৰ ল'ৰা ছোৱালী কোন সময়ত টিকট পাই ঠিক নাই বিজেপিততো এটা মানুহে জানেই না কোনে টিকট পাব নতুনবিলাকো আপোনালোকে দেখা পাই আছে কাৰণ দিনে ৰাতিয়েতো তেওঁলোকে এবছৰৰ পৰা 1.5 বছৰৰ পৰা কাম কৰি আছে কংগ্ৰেছৰ নিয়মটো বেলেগ মিটিঙত ক'ব ইয়ে হামাৰে লয়েল হে ফেমিলি কা লয়েল হে আমাৰ ইয়াতো এইবোৰ নাখাতে গতিকে গ্ৰাউণ্ডত কাম কৰি থকা মানুহে টিকট পাব এজন জাৰ্নেলিষ্টে যদি ভাল কৰি ফোন টোন কৰি ভাবে যে মই লিষ্টখন দি দিওঁ আপোনালোকে 100% মিলাব পাৰিব কাকো সুধিবই নালাগে মই যদি সাংবাদিক হলোহেঁতেন বিজেপি লিষ্টখন মই বনাই দি দিলোহেঁতেন হয়তো 10% ইফাল সিফাল হলহেঁতেন এইটো যেনেকে কোন ইলেকশ্যনত জিকিব যোন জাৰ্নেলিষ্টে পুৰা ষ্টেটখন ঘূৰে তেওঁ আৰু কাকো সুধিব নালাগে তেওঁ নিজেই ক'ব পাৰে সেইকাৰণে সেইটো লৈ পেলাই কোনো অসুবিধা নাথাকে হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221